আজি 19 চনৰ ফাৰ্ষ্ট টনাৰ এখন ডিজায়াৰ আনিছোঁ পেট্ৰলৰ আৰু ফাৰ্ষ্ট টনাৰ 2 পাত চাবি আছে পেট্ৰলৰ 2খন পাৱাৰ উইণ্ডো পাব। এইটো LXI মডেল। গাড়ীখন খুব ধুনীয়া হৈ আছে দেখাত, কণ্ডিশ্যন A1। গাড়ীখনৰ কোনো ধৰণৰ কাম নাই, টায়াৰ 4 টায়াৰ নতুন কণ্ডিশ্যন আছে আৰু গাড়ীখন খুব ধুনীয়া পাব। আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰ ডাইৰেক্ট কণ্টেক্ট কৰিব। 1 লাখ টকা ডাউন পে'মেণ্ট দিলে এখন লৈ যাব পাৰিব। এইখনৰ দাম ৰাখিছোঁ 4,20,000 টকা। তাতে কিবা এটা নেগচিয়েবল হ'ব। আহিব অন টেবুল, এইটো অফিচত আহিব, তাতে মই চাই দিম। মোৰ অফিচত আহিব, মই দাম দৰ মিলাই দিম। আৰু গাড়ীখন খুব ধুনীয়া হৈ আছে। এতিয়া ডিটেইলছখিনি ইণ্টেৰিয়ৰ এখন গোটেই চাৰিওফালৰ পৰা অলপ দেখাওঁ আপোনালোকক। এতিয়া মোৰ তাত চিডান কাৰ বহুত আছে। এইফালে আছে এখন এক্সেন, এইফালে আছে ডিজায়াৰ, এইফালে মাৰ্চিডিজখন আছে আৰু এখন আমেজো সোমাইছে যোৰহাট ষ্টেচনৰ। এইকেইদিন মোৰ মানে কি হৈছে, পাৰ্কিঙত পানীৰ অলপ পাইপ বহাই আছে জাইকাৰ, সেইটো কাৰণে অলপ প্ৰব্লেম হৈ আছে পাৰ্কিঙত গাড়ী সোমাব। মই নিজেৰে ওলাই থাকিব পৰা নাই নিজৰ গাড়ীখন। আৰু এইখন এতিয়া অলপ ধোৱা মেলা কৰি দিলোঁ গাড়ীখন। বাকী দেখাই আছোঁ চাৰি চাইড আপোনালোকক। বাকী স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। মই এতিয়া বাকীখিনি দেখাই আছোঁ, আহক। গাড়ীখন চাওক, খুব ধুনীয়া হৈ আছে, ফাৰ্ষ্ট টনাৰ গাড়ী। চাৰিওফালৰ পৰা দেখাই দিওঁ অলপ ডিটেইলছ। চবে বিচাৰি আছিলে কিন্তু গম পাইছে এইখন গাড়ী সেইদিনাখন লৈ আহিছিলোঁ। ইণ্টেৰিয়ৰ চাওক, মিউজিক ছিষ্টেম, 2টা পাৱাৰ উইণ্ডো, এয়াৰ বেগ গোটেইখিনিয়ে পাব গাড়ীখনত। আৰু বেক চাইডৰ পৰা অলপ দেখাই দিওঁ। বেক চাইডটো চব ধুনীয়া হৈ আছে। 4,20,000 টকাত মই এখন গাড়ী দিম আপোনালোকক, কিবা এটা নেগচিয়েবল কৰি দিম। আৰু বেক চাইডে চাওক, একবাৰ ধুনীয়া হৈ আছে গাড়ীখন, কোনো ধৰণৰ কাম নাই। গাড়ী ডাইৰেক্ট আহক আৰু লৈ যাওক। টায়াৰ কণ্ডিশ্যন চব ভাল হৈ আছে গাড়ী। আৰু এখন স্ক্ৰীনত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব। এপ্ৰন চেপ্ৰন আপোনালোকক দেখাই আছোঁ, গোটেইখিনি ধুনীয়া হৈ আছে, চিলত আছে। আৰু এইফালে মাৰ্চিডিজখন ধুব লাগিব। বাকী ইণ্টেৰিয়ৰটো দেখাই দিওঁ অলপ। এইটো ইণ্টেৰিয়ৰটো হৈ গ'ল, পলিচ চলিচ কৰি দিম বাৰু। পিছফালে চিট কভাৰ টভাৰ ধুনীয়া লাগি আছে। আৰু স্ক্ৰীনত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব। আৰু বহুত গাড়ী আছে সোমাইছে, আপোনাৰ ঈদৰ কাৰণে অফাৰ দিম। ঈদৰ পিছত বিহু আহিব আকৌ। এতিয়া ইঞ্জিনটো দেখাই দি আছোঁ ৰ'ব। এইটো ইঞ্জিন চাওক, এপ্ৰন চাওক চিল আছে। এইটো এপ্ৰন চাওক চিল আছে। বাকী এইটো ইঞ্জিন আৰু এইফালে বনেট চনেট চব চিল আছে। গাড়ী লওঁ বুলি ক'লে ল'ব পাৰিব। স্ক্ৰীনত দিয়া নাম্বাৰত ডাইৰেক্ট ধুনীয়া 19 চনৰ ফাৰ্ষ্ট টনাৰ 2 পাত চাবিয়ে আছে। ডিজায়াৰ আৰু এখন মোৰ চুইফ্ট ডিজায়াৰো আছিল, এইখনো আছে। এইখনৰ ডিটেইলছ আপোনালোকক দিছিলোঁ, খালি পাৰ্কিংটো বেলেগত কাৰণে মই বাহিৰত ৰাখিছোঁ। এইফালে ইণ্টেৰিয়ৰ চাওক, এইফালেও ধুনীয়া হৈ আছে। আৰু ডিগ্গিটো দেখাই দিওঁ একবাৰ। ডিগ্গিটো খুলি দেখাই দি আছোঁ। আৰু এই এক্সেমখনৰ কাৰণেও আপোনালোকে কণ্টেক্ট কৰোঁ বুলি ক'লে ক'ব পাৰিব। এল্ট'খনো আছে আৰু এইখন আছে বাৰু বহুত দিন হ'ল। এইটো ডিগ্গিটো বুট স্পেচ ধুনীয়া হৈ আছে গাড়ী, কোনো ধৰণৰ কাম নাই। আহক আৰু লৈ যাওক গাড়ী। স্ক্ৰীনত দিয়া নাম্বাৰটো ডাইৰেক্ট কণ্টেক্ট কৰিব। টায়াৰ কণ্ডিশ্যনকেইটা দেখাই দিওঁ একবাৰ ৰ'ব। টায়াৰ কণ্ডিশ্যন চাওক, ধুনীয়া হৈ আছে। এইটোও চাওক টায়াৰ কণ্ডিশ্যন, এয়া ধুনীয়া পাব। গোটেই গাড়ীখনে ধুনীয়া, লাইট উইট চব চাফা হৈ আছে। গাড়ীখনৰ কোনো ধৰণৰ দাগি টুকা ক'তো নাই। আহক আৰু গাড়ী পচন্দ কৰক, লৈ যাওক। আৰু এইখনৰ কাৰণে ডাইৰেক্ট স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। দামাদামি যি হ'ব মানে অফিচত আহিব, তাৰপিছতে এনেই 4,20,000 টকা ৰাখিছোঁ। বাকী দাম দৰ যি হ'ব অফিচত আহিব, অফিচত বহি মেলি দাম দৰ ঠিক কৰিম।